দিগন্ত পবিত্ৰ হিমন্ত সকলোৱে মিলিজুলি এখন হৃদয়বান অন্ত সেইবাবেহে বা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী নাম হিমন্ত যাৰ এখন হৃদয়বান অন্ত তেওঁকহে মাক দেউতাকে নাম থয় হিমন্ত সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা সেইকাৰণে তেখেতে দুখ মম বুজি পায় আমা যিজন মানুহে অসমৰ ৰাইজৰ দুখ মম পায় বুজি সেইজন মানুহকে অসমৰ ৰাইজে বাৰে বাৰে পাতিব লাগে অসমৰ মুখ্যমন্ত্ৰী যিজনে ভাবে মই খাম লুটিপতি মইহে বনিম কোটিপতি মই বুজি নাপাওঁ কাৰো দুখ দুৰ্গতি সেইজন মানুহক অসমৰ ৰাইজে কেতিয়াও পাতিব নালাগে অসমৰ মুখ্যমন্ত্ৰী তেনেদৰে ৰাজ্যিক সভাপতি ভৱেশ তেখেতক কোনো ৰাইত পেছ তেখেত মৰিগাঁও আহোঁতে দুজন লয় অভাৰটেকৈ তেখেতক কনভয়ত খুন্দিয়াই থাকিছে তথাপিতো কাৰো ওপৰত কৰা নাই কেছ তাকেই বোলে ভৱেশ নমস্কাৰ মোৰ নাম শিৱাজী ডেকা মই এইবাৰ বিজেপি চৰকাৰখনৰ কেইজনমান মন্ত্ৰী বিধায়কৰ নামৰ গুণৰ বিষয়েহে ক'ব বিচাৰিছোঁ যদি কওঁতে কিবা ভুল ভ্ৰান্তি হয় গাঁৱতে আছে মোৰ মামা গাঁৱতে আছে মোৰ মামা কেইজনমান মন্ত্ৰী বিধায়কৰ নামৰ গুণৰ বিষয়ে ক'ব বিচাৰিছোঁ যদিহে কওঁতে কিবা ভুল ভ্ৰান্তি হয় সকলো অসমবাসী ৰাইজে মোক কৰি দিব ক্ষমা গাঁৱতে আছে মোৰ মামা যিয়ে বুজি পায় ৰাইজৰ দুখ দুৰ্গতি তেওঁকহে নাম থয় দুৰ্পতি যিয়ে ৰাইজক নকৰে লতি ঘটি লগাই দিব পাৰে সদগতি তেখেতে হ'ব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতি মাননীয় প্ৰধানমন্ত্ৰী নাম নৰেন্দ্ৰ তেখেতে বিশ্বৰ ভিতৰত ভাৰতখন জিলিকাই ৰাখিব পাৰিলেহে তেখেতৰ মনত লাগে আনন্দ তাকেই বোলে নৰেন্দ্ৰ দিগন্ত পবিত্ৰ হিমন্ত সকলোৱে মিলিজুলি এখন হৃদয়বান অন্ত সেইবাবেহে বা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী নাম হিমন্ত যাৰ এখন হৃদয়বান অন্ত তেওঁকহে মাক দেউতাকে নাম থয় হিমন্ত সকলো ছাত্ৰ ছাত্ৰীয়ে বুলি মাতে মামা সেইকাৰণে তেখেতে দুখ মম বুজি পায় আমা যিজন মানুহে অসমৰ ৰাইজৰ দুখ মম পায় বুজি সেইজন মানুহকে অসমৰ ৰাইজে বাৰে বাৰে পাতিব লাগে অসমৰ মুখ্যমন্ত্ৰী যিজনে ভাবে মই খাম লুটিপতি মইহে বনিম কোটিপতি মই বুজি নাপাওঁ কাৰো দুখ দুৰ্গতি সেইজন মানুহক অসমৰ ৰাইজে কেতিয়াও পাতিব নালাগে অসমৰ মুখ্যমন্ত্ৰী তেনেদৰে ৰাজ্যিক সভাপতি ভৱেশ তেখেতক কোনো ৰাইত পেছ তেখেত মৰিগাঁও আহোঁতে দুজন লয় অভাৰটেকৈ তেখেতক কনভয়ত খুন্দিয়াই থাকিছে তথাপিতো কাৰো ওপৰত কৰা নাই কেছ তাকেই বোলে ভৱেশ জাগিউত সমষ্টি মন্ত্ৰী পীযুষ তেখেতে আনৰ পৰা নাখায় ঘোষ প্ৰয়োজন পৰিলে নিজৰ টকা পইচা খৰচ কৰি ৰাইজক খুৱাই দিয়ে ডাঙৰ ডাঙৰ ভোজ তাকেই বোলে পীযুষ মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত তেখেতে উপৰি সংদোষালেক ভিতৰিব শান্ত তাকেই বোলে ৰমাকান্ত মৰিগাঁও তিৱা কাউন্সিলৰ চিএম জীৱন সকলো ৰাইজকে সমানভাৱে কৰে মন তাকেই বোলে জীৱন আমি মৰমতে মাতো জীৱন দাই বোলে একেলগে বহি খাওঁ একাপ গাখীৰ অচা তাকেই বোলে জীৱন দা চতিয়া বিধায়ক পদ্ম তেখেতে ৰাইজক কৰি দেখুৱাই ভাল ভাল কৰ্ম তাকেই বোলে পদ্ম ৰাজ্যসভা সাংসদ পবিত্ৰ মাঘিতা গায়ত্ৰী মহন্ত গীয়েক গায়ত্ৰী পবিত্ৰ মই কৈছোঁ যাৰ এখন কোমল অন্ত তেওঁকহে নাম থয় পবিত্ৰ যা মাত কথা মিঠা তেখেতে উপাধি লেখে মাঘিতা ঘনীয়েকৰ নাম গায়ত্ৰী পবিত্ৰ ভাষণ দিনে ৰাতিয়ে শুনিলেও মনত নালাগে অশান্তি তাকে বোলে গায়ত্ৰী মহন্ত তেওঁ এখন হৃদয়বান অন্ত সেইকাৰণে উপাধি লেখে মহন্ত গাঁৱতে বিয়া হ'ল মোৰ ভণ্টি হিমন্ত মামা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতক যদি মই কাষতে পালোঁ হয় মোৰ আত্মাটোৱে পালে হয় শান্তি হিমন্ত মামা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী 10-5-15 নেদেখাটোক বোলে অন্ধ আজিলৈ মন্ত্ৰী বিধায়কৰ গুণৰ কথাই মাতে কৈছোঁ সমাপ্ত ধন্যবাদ জয় অসম নমস্কাৰ।